গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটো ৰাশিফল। আজি হৈছে দেওবাৰ, চ'ত মাহৰ 30 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 13 এপ্ৰিল। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেষ ৰাশি, আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হ'ব যে আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু এই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। বৰিষ্ঠ আত্মীয় আপোনাক অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাওঁতে তেখেতক ভাল ব্যৱহাৰ কৰক। জানি বুজি পদক্ষেপ লোৱা উচিত, য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব, কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেত আপোনাৰ বাবে কিবা কিবি কৰোঁতে ব্যস্ত আছিল। আপোনাৰ ভাল লেখনৰ বাবে আপুনি আজি এক ধুনীয়া কল্পনাৰ পৃথিৱীত ভ্ৰমণ কৰিব যাব পাৰে। চিকিৎসাৰ অনুসৰি কেশৰৰ তিলত কপালত লগালে পাৰিবাৰিক জীৱনত সুখৰ আগমন হ'ব। বৃষ ৰাশি, আজি আপুনি বহুত ভাবুক হৈ পৰিব। সেইবাবে এনেকুৱা পৰিস্থিতিৰ পৰা আঁতৰি ফুৰক যাৰ ফলত আপুনি দুখ পাব পাৰে। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ লগতে আপুনি দান পুণ্যও কৰিব লাগিব, কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হ'ব। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱন সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন হ'ব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়। এই ৰাশিৰ জাতকসকল খালী সময়খিনিত সমস্যা এটাৰ সমাধান উলিয়াব চেষ্টা কৰিব। যদি আপুনি আৰু আপোনাৰ জীৱনলগৰী যোৱা কেইদিনৰ পৰা অলপ অসুখী অনুভৱ কৰি আছে, তেন্তে আজি পৰিস্থিতি অলপ ভাললৈ ঢাল খাব। আপুনি দুয়োজনে আজি ভাল আৰু সুখী অনুভৱ কৰিব। অন্যক সেৱা কৰা কাৰ্য আৰু সামাজিক কাৰণত নিজকে কামত আনিলে আপোনাৰ মানসিক শান্তি অটুট ৰাখিব। চিকিৎসাৰ অনুসৰি ভগৱান ভৈৰৱৰ পূজা কৰিলে স্বাস্থ্য লাভযোগ হ'ব। মিথুন ৰাশি, আজি আপুনি খেলা-ধূলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতক অনুভৱ কৰক যে আপুনি সঁচাকৈয়ে মৰম কৰে। পৰিয়ালক সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। জীৱন্ত বাস্তৱৰ মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। আজি আপুনি হঠাৎ ক'ৰবালৈ যাব লগা হ'ব পাৰে, যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচৰা পৰিকল্পনাত যতি পৰিব পাৰে। আপোনাৰ বৈবাহিক জীৱন আপোনাৰ পৰিয়ালত চলি থকা নৈৰাৰ্থক ভাৱ-ভংগীৰ বাবে বেয়াকৈ প্ৰভাৱিত হ'ব পাৰে, কিন্তু আপোনালোক দুয়োজনে পৰিস্থিতি চম্ভালি ল'ব। আজি আপুনি কাৰোবাৰ বিয়াত যাব পাৰে। তাত মাদকদ্ৰব্য সেৱন কৰাটো আপোনাৰ বাবে ঘাতক বুলি পৰিগণিত হ'ব পাৰে। চিকিৎসাৰ অনুসৰি বগা চন্দনৰ শিপা নীলা ৰঙৰ কাপোৰত বান্ধি লৈ আপোনাৰ আশে-পাশে থৈ দিলে প্ৰেম সম্পৰ্কত অধিক মধুৰতা আহিব। কৰ্কট ৰাশি, নিজৰ জীৱনসংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলেই আপোনাৰ ভাল হ'ব। অলপ দখল দিলে একো নাই, ইয়াতকৈ বেছি দিলে নীৰৱতা বাঢ়িব পাৰে। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হ'ব পাৰে আৰু কথা আদালতলৈকে যাব পাৰে, যাৰ ফলত আপোনাৰ ভালেখিনি ধন খৰচ হ'ব পাৰে। সময়ত আপোনাৰ সহায় যিকোনো মানুহৰ অথবা জীৱন ৰক্ষা কৰিব পাৰে। এই কথা আপোনাৰ পৰিয়ালৰ সদস্যসকলক আপোনাৰ ওপৰত গৰ্ব কৰাৰ সুবিধা দিব আৰু সিহঁতৰ প্ৰেৰণাৰ উৎস হৈ থিয় দিব। যাৰ বিয়া ঠিক হৈছে তেখেত নিজৰ প্ৰিয়জনৰ পৰা বহুত সুখ লাভ কৰিব। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনসংগী বিৰক্ত হৈ পৰিব, কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। আজি প্ৰিয়জনক লগ কৰাতকৈ তেখেতক মনত কৰি থকাই
ভাল হ'ব কাৰণ লগ কৰিলে আপোনালোকৰ মাজত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। চিকিৎসক অনুসৰি ভাল স্বাস্থ্যৰ প্ৰাপ্তিৰ বাবে বিচনাৰ খুঁটাত তামৰ গজাল লগাওক। সিংহ ৰাশি, নাৰ্ভাছ ব্ৰেকডাউন আপোনাৰ ভাবৰ শক্তিক আৰু শৰীৰৰ প্ৰতিৰোধ ক্ষমতা কমাই দিয়ে। ধনাত্মক চিন্তাৰ জৰিয়তে নিজকে বেমাৰৰ লগত যুঁজ দিবৰ বাবে উৎসাহিত কৰক। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। নিজকে ঘৰুৱা কাম-কাজত ব্যস্ত ৰাখক লগতে কিছু সময় আপোনাৰ অভ্যাস তথা ইচ্ছুক কামৰ বাবে উলিয়াওক যাতে আপোনাৰ গতিবিধি হওক আৰু শৰীৰ আৰু মন সতেজ তথা সুস্থ থাকক। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে, কিন্তু অন্ততঃ আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলেই আৰু একো নহয়। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। জীৱনত সৰলতা তেতিয়াই থাকে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকে। আপোনাকো আপোনাৰ ব্যৱহাৰত সৰলতা অনাটো দৰকাৰ। চিকিৎসক অনুসৰি ক'লা ঘোঁৰাৰ শুৰেদি তৈয়াৰী ৰিং পৰিধান কৰিলে স্বাস্থ্য অটুট থাকিব। কন্যা ৰাশি, আজি আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব, সেইবাবে আৰু সুযোগ লাভ উঠাওক আৰু সুস্থ স্বাস্থ্যৰ বাবে খোজ কাঢ়ি ঘূৰি ফুৰক। নিশ্চিতভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব, কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব। সময়ত আপোনাৰ সহায় যিকোনো মানুহৰ অথবা জীৱন ৰক্ষা কৰিবৰ বাবে এই কথা আপোনাৰ পৰিয়ালৰ সদস্যসকলক আপোনাৰ ওপৰত গৰ্ব কৰাৰ সুবিধা দিব আৰু সিহঁতৰ প্ৰেৰণাৰ উৎস হৈ থিয় দিব। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু সৰু উপহাৰ বেলেগক দিয়ক। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচৰা হয় তেতিয়া সংকোচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। মাৰ লগত ভাল সময় অতিবাহিত কৰিব পাৰিব। আজি তেখেতে আপোনাক আপোনাৰ শৈশৱৰ কথা ক'ব পাৰে। চিকিৎসক অনুসৰি সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে গৰুক মিলেট খুৱাওক আৰু গৰুক জোৱাৰৰ দানা দান কৰক। তুলা ৰাশি, শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিবৰ বাবে ধূম্ৰপানৰ অভ্যাস এৰি দিয়ক। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰস্পৰিকভাৱে নিৰ্বেশ কৰক। সন্তানৰ স্কুলৰ ঘৰৰ কাম তথা এছাইনমেণ্ট কৰাত আপুনি সহায় কৰাৰ সময় আহি পাইছে। আপোনাৰ ৰোমান্টিক ভাৱনাসমূহ অন্যক কৈ নুফুৰিব। আপোনাৰ সঙ্গী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে, কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে, যাৰ বাবে তেখেত হতাশ হৈ যায়। আপুনি তেখেতৰ হতাশা স্পষ্টভাৱে প্ৰকাশ পাব। আপোনাৰ কাৰণে এয়া এক ধুনীয়া ৰোমান্টিক দিন, কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ বন্ধু অথবা জীৱনসংগীৰ লগত অনলাইন চিনেমা দেখি আপুনি নিজৰ লেপটপ আৰু ইণ্টাৰনেটৰ সদ্ব্যৱহাৰ কৰিব। চিকিৎসক অনুসৰি শোৱা কোঠালিত ষ্টিলৰ বল ৰাখিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। বৃশ্চিক ৰাশি, আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হ'ব যে আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হ'ব পাৰে। আজি সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক, যাৰ ফলত আপোনাৰ বহুত সমস্যা সমাধান হ'ব। অন্যৰ ভুল ধৰা আৰু অপ্ৰয়োজনীয় সমালোচনা কৰা আপোনাৰ এই দোষটো আপোনাৰ আত্মীয়ই আপোনাক সমালোচনা কৰিব পাৰে। আপুনি অনুভৱ কৰিব পাৰে যে এইটো আন একো নহয়, অকল সময় অপচয় আৰু ইয়াৰ ফলত আপুনি একো প্ৰাপ্ত কৰিব নোৱাৰে। আপুনি নিজৰ এই অভ্যাস সলনি কৰাটোৱে আপোনাৰ পক্ষে ভাল হ'ব। আপুনি আজিৰ দিনখন কেতিয়াও পাহৰি নাযাব যদি আপুনি প্ৰেমৰ নৈ এখনত আজি ডুবি থাকি সময় নষ্ট নকৰে। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব।
বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তুবোৰৰ অনুভৱ আপুনি আজি কৰিব। সফলতা প্ৰাপ্তিৰ বাবে সপোন দেখাটো কোনো ভুল কাম নহয়, কিন্তু সদায় দিবা সপোনত ভুল গৈ থাকিলে আপোনাৰ বৃহৎ লোকচান হ'ব। চিকিৎসাকাৰ অনুসৰি পৰিয়ালৰ মানুহবোৰৰ সুখ আৰু আনন্দ বহাল ৰাখিবৰ বাবে চন্দ্ৰ সম্পৰ্কীয় বস্তু যেনে চাউল। ধনু ৰাশি, ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। আপোনাৰ কমিছন, লাভাংশ আৰু ৰয়েলটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। সন্তানৰ লগত সময় অতিবাহিত কৰাটো বিশেষ হ'ব। সুখ আৰু আজি মোবাইলে গোটেই দিন বৰবাদ কৰি দিব পাৰে। বৈবাহিক জীৱনৰ সকলো বিষয় ভাল অনুভৱ হ'ব। আপোনাৰ সঙ্গী আজি আপোনাৰ বাবে আজি এটা ছাৰপ্ৰাইজ ৰেচিপি তৈয়াৰ কৰিব পাৰে, যাৰ ফলত আপোনাৰ গোটেই দিনৰ ভাগৰ শেষ হৈ যাব। চিকিৎসকৰ অনুসৰি অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ কন্যাবোৰক সহায়ৰ হাত আগবঢ়াওক। এনে কৰিলে এটা সুস্থ জীৱন লাভ হ'ব। মকৰ ৰাশি, সাৱধান থাকক, কোনোবাই আপোনাক বুৰ্বক বনাব বিচাৰি আছে। মানসিক অশান্তি আৰু হতাশা বৃদ্ধি পাব পাৰে। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিককৈ খৰচ হৈ থাকিব, কিন্তু আপোনাৰ কুণ্ডলীত আজি আপোনাৰ হাতৰ পৰা অধিককৈ খৰচ হৈ থাকিব, কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰসমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব। পৰিয়ালৰ স্থিতি আজি আপুনি ভবাৰ দৰেই নহ'ব। আজি ঘৰত কিবা সৰু কথা লৈ কাজিয়া হ'ব পাৰে। এনেকুৱা স্থিতিত নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। আপোনাৰ প্ৰিয়জনৰ সততাৰ ওপৰত সন্দেহ নকৰিব। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। নক্ষত্ৰই আজি দেখুৱাইছে যে আপুনি কোনোবা ওচৰৰ ঠাইলৈ ফুৰিব যাব পাৰে। এইটো এটা মনোৰঞ্জনক যাত্ৰা হ'ব আৰু নিজৰ প্ৰিয় মানুহখিনিকো লগ পাব। চিকিৎসকৰ অনুসৰি ৰঙা ৰঙৰ কাপোৰ অধিক পৰিধান কৰিব লাগিব। স্বাস্থ্য ভালে থাকিব। কুম্ভ ৰাশি, যিবোৰ সমস্যা আপোনাক চিন্তিত কৰি তুলিছে সেইবোৰক সাহস, কূটনীতি আৰু প্ৰত্যুৎপন্নতাৰে সমাধান কৰাৰ চেষ্টা কৰক। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা কথা, বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব, আৰু ভাই-ভনী আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। আপোনাৰ উৰ্জা, জাতীয় শক্তি আজি বহুত উচ্চ মানৰ থাকিব, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে, কিন্তু এই কামটো আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন। আপোনাৰ জীৱনলগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। কোনোবাৰ ভাল স্পাত গৈ আপুনি আজি বহুত সতেজ অনুভৱ কৰিব পাৰে। চিকিৎসকৰ অনুসৰি শিৱ মূৰ্তিক পঞ্চামৃতেদি স্নান কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। মীন ৰাশি, কামৰ মাজত অলপ বিশ্ৰাম লোৱাৰ চেষ্টা কৰক আৰু বহু ৰাতি কাম কৰাৰ পৰা বিৰত থাকক। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাবি চিন্তি খৰচ কৰিব। ধন হানি হোৱাৰ আশংকা আছে। আপোনাৰ পৰিয়ালৰ সদস্যৰ ভাৱনাত আঘাত কৰাৰ পৰা বাচিবৰ বাবে নিজৰ খং নামক ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰক। এটা ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দৰে ভৰি পৰিব পাৰে। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দৰে ভৰি পৰিব। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহ'ব। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। ঘৰৰ যিকোনো সদস্য আপোনাৰ লগত আজি
নিজৰ প্ৰেম সম্বন্ধীয় সমস্যা আলোচনা কৰিব পাৰে। আপুনি তেখেতক উচিত উপদেশ দিব পাৰে। চিকিৎসাসাৰ অনুসৰি ঘেঁহু আৰু গুড় খোৱালে গৰুৰ স্বাস্থ্য ভালে থাকিব। পুনৰ লগ হোৱাৰ আশাৰে মই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ বাই। পুনৰ ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, মোৰ ৰাশিফল চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোৰ মোবাইলটোৰ অলপ অসুবিধা হৈছিল। ডিছপ্লেখন লগাই নাছিলোঁ নতুনকৈ মোবাইলটো বেয়া হোৱাৰ বাবে। আপোনালোকে মৰম চেনেহবোৰ কমাই নিদিব।